নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যি নহওক, আমাৰ অতদিনে যে অখিল গগৈ কৃষক নেতা আন্দোলন কৰি আছিলে, এই আন্দোলনৰ ওচৰত কিন্তু চৰকাৰ নতি স্বীকাৰ কৰিছে, মানি লৈছে, তেওঁৰ দাবীবিলাক মানি লৈছে। তো এই কথা বতৰাবিলাক শুনিবলৈ জানিবলৈ হ'লে চুটি ভিডিঅ' শেষলৈকে প্লিজ আপোনালোকে শুনিব আৰু বুজাৰ চেষ্টা কৰিব। লগতে লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। কথাটো এনেকুৱা, আপোনালোকৰ নিশ্চয় মনত আছে নহয় যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আপোনাৰ 2022লৈকে হেৰি হৈ যাব, কৃষকৰ আয় দুগুণ হৈ যাব বুলি কৈছিলে। এইটোতো কি হ'ল নহ'লতো গমেই পালে। আৰু যদি দুগুণ হৈ যোৱা হ'লে তেতিয়াহ'লেতো ঐতিহাসিক কৃষক আন্দোলন নহ'লে হয়। কিন্তু তেওঁ কৈছিলে, আৰু তেওঁৰ চব প্ৰতিশ্ৰুতি যে মিছা তেনেকুৱা নহয়, সঁচা হয়। আৰু এইটোৰ যে মানে তাৰ ইনকাম, কৃষকৰ ইনকাম যে দুগুণ কৰিব লাগে, প্ৰকৃততে এই দাবীটো অখিল গগৈ ডাঙৰীয়াই আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ জনাইছিলে। তো চাওক, সেইটো কিন্তু হৈ গ'ল। কথাটো এনেকুৱা, তেওঁলোকে কৈছিলে যে পেট্ৰলৰ দাম যেতিয়া বিজেপি যেতিয়া চৰকাৰলৈ আহিব, অকল মোদী নহয়, চব যিমানকেইটা আছে আৰু বাবা চাবা যিমান আছে চব, ৰামদেৱৰ চবেই কৈছিলে 40 টকাত পাই যাব বোলো। তো যি নহওক, 40 টকাটো আৰু নাই হোৱা। এতিয়া কেতিয়া 400 টকা হৈ যায় তাৰো কোনো গেৰেণ্টি নাই। এতিয়া শেহতীয়া পজিশ্যনটো এনেকুৱা, চেনি আমি যোনটো 50 টকাত কিনি আছিলোঁ, এইটো 30% মূল্যবৃদ্ধি ইতিমধ্যে হৈছে, তাৰমানে 65 হৈ গ'ল। তো গতিকে এইটো অলৰেডি মানে হেৰি হ'ব, এতিয়া এইখনো চেঞ্চুৰী কোবাব। তাৰ মূল কাৰণটো হ'লগৈ এই যে ইথনল লৈ যে ইমান বিতৰ্ক। কাৰণ ইথনলটো বনায় কেনেকৈ? ইথনলটো আৰু এই নলাৰ গেছৰ পৰা নবনায় নহয়, যোনটো মোদী কৈছিলে এই নলাত যোনটো গেছ ওলায় তাৰ পৰা চাহ বনায় কিবা কিবি, সেইটো নহয়। ইথনলটো কুঁহিয়াৰ যোনটো খেতি আছে, তাই কুঁহিয়াৰৰ যি হেৰি, তাৰ পৰা এইটো বনায়। তো নেচাৰেলি আমাৰ যিবিলাক হেৰি মিল আছে, চেনিৰ যিবিলাক মিল আছে, তাত সেইটো ছাপ্লাই নাইকিয়া হৈ গ'ল, শ্বৰ্ট ছাপ্লাই। তো ছাপ্লাই ডিমাণ্ডৰ ওপৰত মূল্য বৃদ্ধিৰ সম্পৰ্ক আছে, এইটো হৈ গ'ল। তো আমাৰ যিবিলাকে হেৰি কৰি আছে, কি বুলি কয় এইটো, তেওঁলোকে লছত গৈ আছে। এই চাহ খেতি কৰি আছিল, মানে মোৰ খুৰাও আছে একজন, তেওঁ চাহ খেতি কৰি আছে, তেওঁলোকৰ লছ। এইটো এটা ভাল অপৰচুনিটি। গতিকে চাহ খেতি বন্ধ কৰি দিয়ক, আৰু অসমৰ পৰা চিধা এইবিলাক এক্সপৰ্ট হৈ থাকিব কোম্পানীবিলাকত। ইথনল বনাব, আমাৰ নুমলীগড়তে বনি যাব, কোনো দিগদাৰ নাই। কুঁহিয়াৰ খেতি কৰিব পাৰে। তো মূল দাবী কিন্তু অখিল গগৈৰ আছিলে, সেইটো কৰিলে। এতিয়া মনত পেলাওক, অসমত ক'বলৈ গ'লে একদম সাংবাদিক নাই বুলিহে ক'ব পাৰোঁ। মানে মই প্ৰায় সেইকাৰণে কৈ থাকোঁ যে পত্ৰকাৰ ৰূপী মানে এইবিলাক পিচাচৰ সংখ্যাটো বেছি। অলপ মনত পেলাওক, এয়া হ'ল ডিব্ৰুগড়ৰ, মোৰ ভুল নহ'লে খুব সম্ভৱ তেওঁৰ নাম নৰেন সোণোৱাল। তেওঁ চাগে সৰ্বানন্দ সোণোৱালৰ ছাপোৰ্টাৰো হ'ব পাৰে, একেটা সম্প্ৰদায়ৰ মানুহ। তেওঁ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলে, তেওঁৰ পত্নীৰ সম্পত্তিক লৈ কিবা এটা প্ৰশ্ন কৰিছিলে, যোনটো সাধাৰণতে আমাৰ সাংবাদিকবিলাকৰ দমে নাইকিয়া। তেওঁ কৰিছিলে, আৰু তেওঁ এজন জ্যেষ্ঠ সাংবাদিক, ইয়াৰ আগতো কেইবাটা পেপাৰত তেওঁ কাম কৰিছে। কোৱাৰ লগে লগে একদম জেগাত লাগিলে নহয়, মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিলে। লগে লগে ক'লে যে কি কোন পেপাৰ, কি অসম আদিত্য। লগে লগে কামুৰিবলৈ ষ্টাৰ্ট কৰিলে। গম পাইছোঁ, চাহিৱালা, এই আদিত্য হস্পিটেল। তো তেওঁলোকেতো বোলে দুখীয়া পেচেণ্টক বোলে হেৰি কৰি আছে, লুণ্ঠন কৰি আছে বোলে। সেই ৰিপৰ্টটো আহিছে, আমাৰ ওচৰত বহুত কমপ্লেইন আহিছে। তো গতিকে আমি এইটো চাই আছোঁ, এইটো হেৰি কৰি। তো আমি অতদিনে ভাবিছিলোঁ যে CM ভিজিলেন্স হ'ব, তাৰ ওপৰত কিবা একশ্যন হ'ব, কিন্তু একশ্যনটো একো নহ'ল। কিন্তু তেওঁ সেই কথাটো কোৱাৰ পিছত দেখা সেইটোৱে গ'ল যে উল্টা অসম আদিত্য যিখন নিউজ পেপাৰ আছে, ফুল পেজ এড তেওঁলোকে পাই আছে, ফুল পেজ। অথচ অসমৰ বহুত পুৰণা পেপাৰ, অগ্ৰদূত, তেওঁলোকৰ কিন্তু মাজত এতিয়া কি পজিশ্যন মই নাজানো, তেওঁলোকৰ মাজত কিন্তু চৰকাৰী এড নাইকিয়া হৈ গ'ল। আৰু সেইটো সময়ত এই যে কাৰবাৰটো কৰিলে, সেইটো কাৰবাৰক লৈ কিন্তু ডিব্ৰুগড় প্ৰেছ ক্লাবেই হওক বা ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাব হওক আৰু যিমান সংগঠন আছে, কোনো কিন্তু প্ৰতিবাদ কৰা নাই যে সাংবাদিকক যে এনেকৈ তুচ্ছ তাচ্ছল্য কৰিলে, কৰা নাই। আৰু মই আশা কৰিছিলোঁ, সেইকাৰণে মই এপিছড বনাবলৈ বাধ্য, মই আশা কৰিছিলোঁ যে এতিয়া কমচে কম মানে ডিব্ৰুগড়ৰ সংবাদকৰ্মীবিলাকক এই বিষয়টো উত্থাপিত কৰিব, কিন্তু নাই, চবতো ছেটিং হৈ আছে।
এতিয়া অসম আদিত্যৰ যিজন এডিটৰ হয় তেওঁ নিজে ছেটিং, উপায় নাই, আৰু বিজনেছমেনবিলাকতো ছেটিং হ'বই লাগিব। তো মানে কথাটো কোনফালে গৈ আছে চিন্তা কৰক। তো গতিকে মুখ্যমন্ত্ৰী যোনটো কৈ আছে সেইটোৰ লগত বেলেগৰ কোনো সম্পৰ্ক নাই, এইটো খন্তেকীয়া, মানে ৰীল এটা বনি গ'ল, চেছ। এইবিলাক খুব মাৰাত্মক কাৰবাৰ হৈছে। আৰু ইথনলৰ ইউজটো আচলতে কি হয়, ইথনলৈ আমি ছেপাৰেট এপিছ'ড কৰিম। তো এইবিলাকতো আপোনালোকৰ নিশ্চয় ধৈৰ্য নাই শুনিবলৈ। ছেপাৰেট এপিছ'ড, খুব ইণ্টাৰেষ্টিং ছাবজেক্ট হয় ইথনলৰ কথাটো। কাৰণ আমাৰ এতিয়ালৈকে এই আপোনাৰ বিমুদ্ৰাকৰণ হ'ল, GST কওক, যিমানকেইটা হৈছে আৰু মানে একেবাৰে আনপ্লেণ্ড, আনচাইণ্টিফিকেলি হৈছে, হঠাতে হৈছে, পগলাৰ নিচিনা। মূৰ্খৰ ৰজাৰ দেশত যি হ'ব সেইটোৱে হৈ আছে। আৰু আমাৰ এই ইথনল ক্ষেত্ৰতো ছেইম হৈছে, যাৰ কাৰণে আমি এইটো ভুগিব লগা হৈছে। তো গতিকে এই বস্তুটোক আমি জানিব বিচাৰিম যে CM ভিজিলেন্স হ'ল নে নাই, তাৰ ৰিপৰ্ট কি, ৰিপৰ্টটো পোৱাটো খুব জৰুৰী হয়। কাৰণ ডিব্ৰুগড় মেডিকেল কলেজ থকাৰ পিছতো অসম আদিত্য মানে নিউজ পেপাৰ বুলি কোৱা নাই, আৰু অসম আদিত্যৰ যি নিউজ পেপাৰ, অকল হস্পিটেল নহয় ন, অসম আদিত্য নিউজ পেপাৰত যিবিলাক সাংবাদকৰ্মী আছে তেওঁলোকেতো সামাজিক সুৰক্ষা বাদেই দিয়ক, তেওঁলোকে মিনিমাম ৱেজে নাপায়। তো লুণ্ঠন মানে সাংবাদিকৰ ওপৰতো হৈ আছে, লুণ্ঠন ৰোগীৰ ওপৰতো হৈ আছে। তো গতিকে অতি সোনকালে যদি তেওঁৰ দম আছে এইটো বন্ধ কৰি দিব লাগিছিলে, বা ভিজিলেন্স ৰিপৰ্টটো অলপ ৰাজহুৱা কৰাটো উচিত। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' শ্বেয়াৰ কৰোঁতে প্লিজ নাপাহৰিব।